যে আমি আচলতে যিসকলে আমি কোচ ৰাজবংশী বুলি কওঁ, আমি কোচ নে ৰাজবংশী, আমাৰ পূৰ্বপুৰুষ ৰজা মহাৰজাসকল ৰাজবংশী আছিল নে কোচ আছিল, আৰু কোচবিহাৰ ৰাজ্য বিজিনী চিজিলি, আমাৰ কোচ হাজো, কোচ কমতাপুৰ, এই কথাবিলাক অসম বুৰঞ্জীত আমি বিশেষভাৱে নাপাওঁ। আমি যেতিয়া প্ৰাথমিক আৰু হাইস্কুলত পঢ়িছিলো, অসম বুৰঞ্জীত কোচ ৰজা নৰনাৰায়ণ চিলাৰ বিষয়ে বৰ বেছি নাছিল, এটা পৃষ্ঠাতেই সকলো শেষ কৰি থৈছিল। আৰু সেইবোৰ আমি যেতিয়া পঢ়িছিলো কোচ ৰাজবংশীৰ বুৰঞ্জী সম্পৰ্কত, মোৰ লগতে বিভিন্নজনে আমি জ্ঞাত নাছিলো। আমি অসম বুৰঞ্জীত পাইছিলো যে কোচ কছাৰী, বড়ো কছাৰী, সোণোৱাল কছাৰী, ঠেঙাল কছাৰী, লাৰুং কছাৰী, এনেকুৱা ধৰণৰহে পাইছিলো। তাৰমানে কোচ ৰাজবংশীসকলৰ পিছত এটা কছাৰী শব্দ আছিল সেই মত। যে কিমান সত্য কিমান অসত্য সেই কথাটো মই আজি ক'ব নাযাওঁ। প্ৰকৃতত কোচ অকল কছাৰী আছিল নে নাছিল, বা কোচ ৰাজবংশীসকল বা কোচ অকল সুকীয়াকে এটা জাতি আছিল, বা আজি তেওঁলোকে ৰজাৰ বংশধৰ বুলি আমি আমাৰ ৰজাসকলে শাসন কৰাৰ কথাটোৰ কাৰণে আমি ৰাজবংশী বুলি কওঁ, এনেকুৱা কথাবিলাকত বিভিন্নজনে বিভিন্ন ধৰণৰ মন্তব্য কৰিছে। গতিকে মই সৰুকে এটা টকা মই লিখিছো, আৰু সেই টকাটো লিখাৰ আগতে মই আমাৰ দুয়োগৰাকী জ্যেষ্ঠ ব্যক্তিৰ মই পৰামৰ্শ লৈছো। তেখেতসকলেও মোক কিছু নোট দিছে, আৰু তাৰ সেই কথাটোৰ কাৰণে মই ক'ব খোজো যে কোচ ৰাজবংশীসকল মানে কৰ্ণেল ৱাৰ্ডেলৰ মতে, কৰ্ণেল ৱাৰ্ডেল এগৰাকী বিখ্যাত ব্যক্তি আছিল। তেওঁ কৈছে যে কোচ ৰাজবংশীসকল মংগোলিয়ান বড়ো পৰিয়াল, মানে বড়ো বড় পৰিয়াল বা বড়ো পৰিয়াল, আমি BOR লিখো বা BODO বুলি কয়, বড় পৰিয়ালত মানে পেটকাটা টকাৰ মানে বড়ো, আৰু বৰ্তমান বড়ো জনগোষ্ঠীৰ লোকসকলে পেটকাট ধবীন্দ্ৰ ডেকাৰৰ বড়ো, মানে এটা বিশেষ জনগোষ্ঠী কথাটো কৈছে। যে কৰ্ণেল ৱাৰ্ডেলৰ মতে কোচসকল মংগোলিয়ান বড় পৰিয়ালৰ আছিল, যথা বট, বড়ো, বট, ৰাভা, বট ইত্যাদি, কোচ বা ৰাজবংশী ইত্যাদি। আৰু সেই সময়ত আমাৰ নিখিল বড়ো ছাত্ৰ সন্থা বা নেশ্যনেল ডেমক্ৰেটিক বড়োলেণ্ড, বা তাৰ আগত তেওঁলোকে BC বড়োলেণ্ড চিকিউৰিটি ফৰ্চ নামেৰে যিটো সশস্ত্ৰ সংগঠন আছিল, আমি শুনিছো যে তেওঁলোকে বড়ো ৰাজ্য গঠনৰ সপক্ষে কেন্দ্ৰীয় চৰকাৰক যিবিলাক স্মাৰকপত্ৰ দিছিল, তাত কোচ ৰাজবংশীসকলৰ আমি যিসকলক বীৰ বুলি কওঁ, চিলাৰায় নাৰায়ণ, হাউৰিয়ামে জাউৰীয়া, বিশ্বসিংহ, আমাৰ বিদ্যাপুৰৰ ৰাজবাৰী, কোচবিহাৰ ৰাজ্যবাৰী, ত্ৰিপুৰাৰ ৰাজবাৰী, আমাৰ বিজিনী ৰাজ্যৰ ৰাজবাৰী, এইবিলাকক তেওঁলোকে তথ্য সমৃদ্ধভাৱে আৰু ফটো সহকাৰে তেওঁলোকে এইবিলাক কেন্দ্ৰীয় চৰকাৰৰ ওচৰত দাবী কৰিছিল। তাৰমানে বড়োসকলে ক'ব খোজে যে কোচ ৰাজবংশী মানে আমাৰ যিসকল কোচ, অসমৰ যিবিলাক আমাৰ খিলঞ্জীয়া যিখিনি কোচ, সেইসকল বড়োসকলৰে এটা সময়ত কৈদৰ আছিল। আৰু পৰিৱেশ পৰিস্থিতিত আমি কোচসকল বা বৰ্তমান কোচ ৰাজবংশীসকলে আমি ধৰ্মান্তৰিত হৈ আমি ক্ষত্ৰিয় হলো, আমি কোচৰ ঠাইত পিছফালে আকৌ মানে হাইফেন লগাই বা ৰাজবংশী হলো, এই কথাবিলাক আছে। যি কি নহওক, যে আমি সকলোৱে জানো, আমি বিশ্ব মহাবীৰ চিলাৰায়ক আমি জানো, কিন্তু তেখেতসকলৰ পিতৃপুৰুষসকলৰ বিষয়ে আমি বৰ বেছি জ্ঞাত নহয়, বা জানিলেও আমি তেখেতসকলৰ নাম আমি ল'ব নোখোজো। যে আপোনাসকলে আমাৰ প্ৰয়াত কমতা ৰত্ন অম্বিকা চৌধুৰী মানে কোচেছ এৰাউণ্ড দ্য ৱৰ্ল্ড বুলি এখন ইংৰাজীত তেওঁ গ্ৰন্থ প্ৰণয়ন কৰিছিল, আৰু সেই গ্ৰন্থখনত বড়োসকল আৰু কোচ ৰাজবংশী লেখে বুলি তেওঁ সন্নিৱিষ্ট কৰিছিল, লিখিছিল। আৰু এই কথাটো বৰ্তমান বহু কোচ ৰাজবংশী নেতাই মানে অস্বীকাৰ কৰি খোজে, কৈছে যে এইটো তথ্য ভিত্তিত নহয়। আৰু অম্বিকা চৌধুৰী ডাঙৰীয়াই এই কথাটো লিখিবলৈ গৈ আচলতে আমাক বড়োসকলৰ লগত সাঙুৰি এটা অলিখিত বুৰঞ্জী, আৰু এই বুৰঞ্জীটো সত্যসিদ্ধ নহয় বুলি তেওঁ মানে বহুতে ক'ব খোজে। যিখিনি হওক, আমাৰ প্ৰয়াত কমতা ৰত্ন অম্বিকা চৌধুৰী ডাঙৰীয়াই এটা লিখিছিল যে আমাৰ যিটো হাৰিয়া মণ্ডল বুলি কওঁ, আমি হাৰিয়া মণ্ডলৰ নাম বহুতেই শুনিছো, কিন্তু তেওঁৰ বিষয়ে আমি নাজানো যে হাৰিয়া মণ্ডল আছিল বিশ্বসিংহৰ পিতৃ, আৰু তেওঁলোকৰ আছিল হীৰা-জিৰা মানে মণ্ডলৰ, মানে হাৰিয়া মণ্ডলৰ পত্নী। হাৰিয়া মণ্ডলৰ পত্নী দুগৰাকীৰ নাম আছিল হীৰা আৰু জিৰা। বিশ্বসিংহৰ পিতৃৰ নাম আছিল হাৰিয়া মণ্ডল। আৰু তেওঁলোকৰ সতী সন্তানসকল আছিল বিশু, শিশু, চন্দন, মদন, মানে আছিল এওঁলোক আছিল হাৰিয়াৰ পুত্ৰ।
এই কোচ ৰাজবংশীসকল মহাৰাজ বিশ্বসিংহৰ ৰাজ্যৰ মূল চালিকা শক্তি আছিল। আমাৰ বৰ্তমান যিসকল কোচ ৰাজবংশী আমি আছিলো, এইসকল সেই সময়ত বিশ্বসিংহৰ ৰাজ্যখনৰ মূল চালিকা শক্তি আছিল। আমি বিভিন্ন তেখেতলৰ বিভাগত আমাৰ কৰ্মৰত অৱস্থা আছিল। আৰু তাৰ পিছত কিছু ব্যক্তি তেওঁলোকৰ কৰ্মৰ যোগ্যতা অনুসৰি তেওঁলোকক মানে ৰাজভাৱ পাবলৈ মানে পদোন্নতি লৈ ৰাজভাৱ পাবলৈ সক্ষম হৈছে। যেনেকে আজি গণতান্ত্ৰিক দেখাতো মানে ACS, APS, IPS, IS আদি বিভিন্ন আছে, যিসকল প্ৰথমে তলৰ খাপত তেওঁলোকে যোগদান কৰে যদিও তেওঁলোকৰ কৰ্ম দক্ষতাৰ পিছত তেওঁলোকে প্ৰমোচন পায়, চিফ ছেক্ৰেটাৰী হয়, গৃহ সচিব হয় আদি বিভিন্ন বিভাগত তেওঁলোকে কৰ্মস্থানত কৰে। গতিকে আপোনালোকে জানিব যে বিশ্বসিংহৰ পিতৃৰ নাম আছিল হাৰিয়া মণ্ডল, আৰু হাৰিয়া মণ্ডলৰ দুগৰাকী পত্নী আছিল হীৰা আৰু জিৰা। আৰু তেওঁলোকৰ সতি সন্তান যিসকল আছিল বিশু, শিশু, চন্দন, মদন, এওঁলোক। এতিয়া আমি ক'ব খোজো যে আমাক কমতাপুৰ ৰাজ্য লাগে। যে কমতাপুৰৰ মানচিত্ৰখন ক'ত, কমতাপুৰ ৰাজ্যখন কোনে গঠন কৰিলে, কোনে কৰিলে, এই কথাবিলাক আছে। যে আমি সংক্ষেপে যিখিনি আমি বুৰঞ্জী পাইছো বা আমাৰ যিসকল বিজ্ঞ ব্যক্তিয়ে লিখি থৈছে, তেওঁলোকে কৈছে যে 1250 খ্ৰীষ্টাব্দত সন্ধ্যাৰে কামৰূপৰ ৰাজ সিংহাসনত বহিছিল। আৰু কামৰূপ বুলি ক'লে আমি জানো আমাৰ গুৱাহাটী মানে যিখন মহানগৰ বৰ্তমান আমাৰ ৰাজধানী আছে, সেইখন এটা সময়ত আমাৰ কামৰূপ বুলি কৈছিল। সেই কামৰূপৰ ৰাজ সিংহাসনত বহিছিল। আৰু সন্ধ্যাৰে কামৰূপৰ ৰাজ শাসনত বহাৰ পিছত তেখেতে সেই ৰাজ্যখনৰ নাম কামৰূপ কমতা বা কমতা ৰাজ্য বুলি ঘোষণা কৰি নিজকে কামেতেশ্বৰ ওৰফে কামেশ্বৰ বুলি ঘোষণা কৰিছিল। আপোনালোকে নিশ্চয় গম পালে যে 1950 খ্ৰীষ্টাব্দত সন্ধ্যাৰে কামৰূপৰ ৰাজসিংহাসনত বহিছিল। তেখেতে ৰাজসিংহাসনত বহাৰ পিছতে কামৰূপৰ নাম কামৰূপ কমতা বা কমতা ৰাজ্য বুলি ঘোষণা কৰি নিজকে কামেশ্বৰ ওৰফে কামেশ্বৰ বুলি ঘোষণা কৰিছিল। আৰু এই কথাটোক আমাৰ বহু মানুহে নাজানে, এইখিনি কথা লিখা আছে। এতিয়া আমি আৰু কিছু কথা আছে যে আমাৰ বিজনী ৰাজ্য, চিজিলি ৰাজ্য, কোচবিহাৰ ৰাজ্য, কোচ আছে, এইবিলাকৰ ক্ষেত্ৰত আছে। গতিকে এতিয়া মই সেইখিনি সংক্ষেপতে ক'বলৈ আহিছো যে 1567 মানে 1567 খ্ৰীষ্টাব্দত লক্ষীনাৰায়ণৰ জন্ম হৈছিল। আৰু তেখেতৰ পিতৃ চিলাৰায় আছিল। আৰু নৰনাৰায়ণ মানে চিলাৰায়ৰ জ্যেষ্ঠ ভাতৃ নৰনাৰায়ণ সতি সন্তান নাছিল যদিও তেওঁ বুঢ়াতী বয়সত মানে বৃদ্ধ বয়সত কি কৰিলে, তেখেতৰ এটা পুত্ৰ সন্তান জন্ম হল। আৰু পুত্ৰ সন্তান জন্ম হোৱাৰ লগে লগে আমাৰ চিলাৰায়ৰ যি ল'ৰা ছোৱালী মানে লক্ষীনাৰায়ণ মানে আতংকিত হৈ গল যে যিহেতুকে মই পৰৱৰ্তী ৰাজসিংহাসনত মই স্থান পাম বা মই মানে লাভ কৰিব পাৰিম, কিন্তু এতিয়া নৰনাৰায়ণৰ যিহেতু পুত্ৰ সন্তান জন্ম লল, চাহুকেইটাই নৰনাৰায়ণৰ পুত্ৰজনেই ৰাজসিংহাসনত বহিব। কাৰণ আমাৰ ৰজা মহাসকলৰ সেই কথাটো আছে যে 2-3 গৰাকী পুত্ৰ সন্তান থাকিলে জ্যেষ্ঠজনে পায়। যেনেকে আমি শ্বাহজাহানৰ কথাটো জানো যে শ্বাহজাহানৰ যেতিয়া তেওঁৰ পুত্ৰক দিব খুজিছিল, তেওঁলোকৰ নিজৰ সন্তানৰ মাজত মানে বহুত কাজিয়া হৈছিল, অংগচ্ছেদ পৰ্যন্ত কৰিছিল, এনেকুৱা ধৰণৰ কথাবিলাক আছে। যে লক্ষীনাৰায়ণ মানে কি হল, ৰাজ মানে ক্ষেত্ৰত বহাৰ ক্ষেত্ৰত তেওঁৰ সংশয়ৰ সৃষ্টি হল। ফলত কি কৰিলে, ৰঘুদেৱ নাৰায়ণ বিদ্ৰোহী উঠে। আৰু চিলাৰায়ৰ মৃত্যুৰ পিছত কোচ সাম্ৰাজ্যৰ এই বিদ্ৰোহী তীব্ৰ কণ্ডলৰ সূচনা কৰি কোচ সাম্ৰাজ্য তছনছ কৰি ভাঙনৰ দিশে আগবঢ়াই লৈ যায়। আৰু যেতিয়া তেওঁলোকৰ মানে ক্ষমতা কেন্দ্ৰিক তেওঁলোকৰ এখন যুদ্ধ হল, নিজৰ মাজত হল, কোনে পাব কোনে, এই ক্ষেত্ৰত তেওঁলোকৰ সাম্ৰাজ্যত চিলাৰায়ৰ মৃত্যুৰ পিছত বৰ গণ্ডগোল হল। আৰু ক'ব গ'লে চিলাৰায়ৰ মানে যি সাম্ৰাজ্য, নৰনাৰায়ণৰ যি সাম্ৰাজ্য, এইটো তছনছ হোৱাৰ দিশে এটা গতি কৰিলে। আৰু 1581 খ্ৰীষ্টাব্দত 1581 খ্ৰীষ্টাব্দত শনকক নদীক সীমা কৰি, আপোনালোকে জানে যে আমাৰ অসমৰ মানে পশ্চিম প্ৰান্তত শনকক নদী আছে। আৰু সেই শনকক নদীৰ পূবৰ মানে পূবফলৰ
সমুদায় কোচ ৰাজ্যৰ অংগ ৰঘুদেৱ নাৰায়ণক এৰি দিয়ে যে শংকৰশ নদীৰ পূবত থকা অংশখিনি কি গ'লে কোচ সাম্ৰাজ্যৰ অংশ সেই কোচ সাম্ৰাজ্যৰ যি অংশ আছিল তাৰ ৰঘুদেৱ নাৰায়ণক এৰি দিয়ে এই নৱগঠিত কোচ ৰাজ্যক কোচ ৰাজ আমি কোচ ৰাজৰ নাম আমি জানো যে কোচ ৰাজ আমাৰ অখণ্ড কামৰূপত মানে আছে এতিয়া আপোনালোকে জানে আৰু এইখিনিক পৰৱৰ্তী সময়ছোৱাত কি কৰে কোচ হাজো হিচাপে মানে কি কৰে নামাকৰণ ইয়াৰ পিছত আনহাতে লক্ষীনাৰায়ণৰ ভাগত লক্ষীনাৰায়ণ কোচ ৰাজ্যৰ ভূখণ্ড কোচবিহাৰ ৰাজ্য হিচাপে পৰিগণিত হয় মানে শোণিতপুৰ নদীৰ পশ্চিম ফালে যিখন আছে আমাৰ মানে কোচবিহাৰ অভিযুক্ত যিখন কোচবিহাৰ আছে অভিযুক্ত কোচবিহাৰ ভূখণ্ডক কি কৰে কোচবিহাৰ ৰাজ্য হিচাপে পৰিগণিত হয় সেইখনক আজি পশ্চিমবংগত অন্তৰ্ভুক্ত ঠিক অনুৰূপভাৱে বিজনী আৰু চিডলি দুয়োখন ৰাজ্যৰ পৰৱৰ্তী কালত কোচ ৰাজত ভূখণ্ড মানে প্ৰতিষ্ঠিত হৈছে আমি জানো আমাৰ অভিযুক্ত গোৱালপাৰা জিলাৰ বিজনী ৰাজ্য চিডিলি ৰাজ্য আছে সুকীয়াকে আছিল এই কথা আমি আৰু পৰৱৰ্তী সময়ত বিজনী আৰু চিডিলি দুয়োখন ৰাজ্যই আমাৰ কোচ ৰাজৰ মানে ভূখণ্ডত প্ৰতিষ্ঠিত হৈছিল যদিও আমি সুকীয়াকে আছিলো এতিয়া মহাৰাজ পৰীক্ষিত নাৰায়ণৰ মৃত্যুৰ পিছত মহাৰাজ পৰীক্ষিত নাৰায়ণৰ যেতিয়া মৃত্যু হল তেওঁৰ পুত্ৰ চন্দ্ৰ নাৰায়ণে বিজয় নাৰায়ণ নাম লৈ 1671 খ্ৰীষ্টাব্দত বিজনী ৰাজ্য প্ৰতিষ্ঠা কৰিছিল যে আমি যিখন বিজনী ৰাজ্য বুলি আমি কওঁ আমি বিজয় নাৰায়ণৰ নাম জানো বিভিন্ন জনৰ নাম জানো আপোনালোক কৈছো যে 1671 মানে 1671 খ্ৰীষ্টাব্দত বিজনী ৰাজ্য প্ৰতিষ্ঠা কৰিছিল কোনে কৰিছিল যে পৰীক্ষিত নাৰায়ণৰ পুত্ৰ চন্দ্ৰ নাৰায়ণে আৰু তেখেতেই পৰৱৰ্তী সময়ছোৱাত বিজয় নাৰায়ণ নাম লৈ পেলাই 1671 খ্ৰীষ্টাব্দত বিজনী ৰাজ্য প্ৰতিষ্ঠা কৰিছিল আৰু আমি বিজয় নাৰায়ণৰ নাম বহুতে জানো যদিও কিন্তু বিজনী ৰাজ্যৰ শেষ ৰজা ভূপ বাহাদুৰ ভৈৰৱেন্দ্ৰ নাৰায়ণৰ কিন্তু নাম আমি নাজানো বিজনী ৰাজ্যৰ শেষ ৰজা আছিল ভূপ বাহাদুৰ ভৈৰৱেন্দ্ৰ নাৰায়ণ আনহাতে চিডিলি ৰাজ্য প্ৰতিষ্ঠাপক মহাৰাজ চিকন নাৰায়ণ আছিল কিন্তু আমি ভাবো যে চিকন নাৰায়ণ কোচ আছিল নেকি বা ৰাজবংশী আছিল নেকি বা চিলাৰায়ণ নৰনাৰায়ণৰ কিবা সতী সন্তান বা পুত্ৰ আছিল নেকি নহয় তেখেত এগৰাকী সাধাৰণ মানে ব্যক্তি আছিল তেওঁ এজন সাধাৰণ কোচ মানে সম্প্ৰদায়ৰ লোকহে আছিল আৰু তেওঁ মহা যতনাৰায়ণ অথবা চিলাৰায়ণ বংশধৰ তেওঁ যতনাৰায়ণ বা চিলাৰায়ণ তেওঁৰ বংশধৰ নাছিল তাৰপিছতো তেখেতক চিডিলি ৰাজ্যৰ ৰজা পাতিছিল আৰু আমি সকলোৱে জানো যে চিডিলি ৰাজ্যৰ শেষ ৰজা আছিল অজিত নাৰায়ণ আছিল আৰু এটা কথা আমি বহুতে নাজানো ৰঘুদেৱ নাৰায়ণৰ ৰাজ্যখন কোচ ৰাজৰ ৰাজ্য কোৱা হৈছিল ৰঘুদেৱ নাৰায়ণে যিখন ৰাজ্য পৰিচালনা কৰিছিল সেইখনক কোচ ৰাজ কোৱা হৈছিল আৰু তাৰ অন্তৰ্ভুক্ত বেলতলা দৰং আদি এই ৰাজ্যৰ অন্তৰ্গত আছিল ৰঘুদেৱ নাৰায়ণৰ বংশধৰসকলে এই দায়িত্বসমূহ জমিদাৰিত্ব চলাইছিল মানে আপোনালোকে জানে যে সেই সময়ত এটা জমিদাৰিত্ব ৰজাৰ হেৰিসকলৰ আছিল কিছুমান অঞ্চল তেওঁলোকে জমিদাৰিত্ব আছিল আৰু কোচ ৰাজৰ বিষয়ে আমাৰ জানে আমাৰ কোকৰাঝাৰৰ প্ৰয়াত বিপিন চন্দ্ৰ ৰায়ে এটা গীত লিখিছিল ভাঙিয়া গেল কামৰূপ ছিঙিয়া গেল কোচ কমতাপুৰ তাৰ হৰ্যন্তত বিভাজিত হল আজি কোচ কমতাপুৰ গতিকে এইখিনিয়ে মই সংক্ষিপ্তভাৱে আপোনালোকৰ আগত মই টকা এটা প্ৰকাশ কৰিলো এই টকাখিনি কিমান শুদ্ধ মই 100% ক'ব নোৱাৰো যদি কিবা ভুল ভ্ৰান্তি থাকে যিসকলে কোচ জনগোষ্ঠীৰ বা আন সম্প্ৰদায়ৰ মানুহে কোচ ৰাজবংশীৰ বুৰঞ্জী সম্পৰ্কত অধ্যয়ন কৰে বিজনী চিডিলি কোচবিহাৰ কোচ কমতাপুৰ সম্পৰ্কত অধ্যয়ন কৰে তেখেতসকলে অনুগ্ৰহ কৰি মোক মোৰ ইনবক্স বা হোৱাটছএপত আপোনালোকে মোক শুধৰাই দিব